বিজেপিয়ে 60 বছৰত অসমত 6খন মেডিকেল কলেজ বনাইছিলে। আমি 19খন মেডিকেল কলেজ বনালোঁ 9 বছৰত। আৰু দৰঙৰ মেডিকেল কলেজ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগষ্ট মাহত আহি আধাৰশিলা কৰিব। 60 বছৰত ব্ৰহ্মপুত্ৰত 3খনমান দলং আছিল, এতিয়া 10খনমান দলং হ'ল। আপোনালোকে হিচাপবিলাক জানেই। ৰাস্তা পথৰ অৱস্থা অত্যন্ত বেয়া আছিল। ইউনিভাৰ্চিটি আছিলে অসমত 60 বছৰত হয়তো 5খন, এতিয়া হ'লগৈ 16-17খন। গতিকে এইবিলাক বহুত ডাঙৰ ডাঙৰ ডিফাৰেঞ্চ। সকলোতকৈ ডাঙৰ ডিফাৰেঞ্চ আপোনালোকৰ সন্মুখত ৰাইজে কৈছে শিকা নিযুক্তি। 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলোঁ, কোনো মন্ত্ৰী এমেলেৰ ঘৰৰ ল'ৰাই চাকৰি পোৱা নাই। আগতে যিদিনা ACSৰ ৰিজাল্ট ওলাই, APSৰ ৰিজাল্ট ওলাই, মানে APSC ৰিজাল্ট ওলাই, সেইদিনা গম পোৱা যায় অমুক মন্ত্ৰীৰ পুতেকে ACS পালে, অমুক MLAৰ পুতেকে APS পালে। এতিয়া ক'ৰবাত শুনিছে নেকি? এতিয়া শুনা নাই। এতিয়া শুনিছে ক'ত? গাঁৱৰ খেতিয়কৰ ল'ৰাই APS পাইছে, ACS পাইছে। বাগানৰ লেবাৰৰ ল'ৰা ছোৱালীয়ে ACS পাইছে, APS পাইছে। মানে কিয় হৈছে? নিকা নিযুক্তিৰ কাৰণে হৈছে। আগতে তেওঁলোক চোকা ল'ৰা তাক আগতেই পাব লাগিছিল, টকা দিব নোৱাৰিছিল। এইবিলাক ডিফাৰেঞ্চৰ কাৰণে কংগ্ৰেছক আৰু ৰাইজে কেতিয়াও ভাল নাপায়, ভোট নিদিয়ে, বিজেপি আৰু মিত্ৰজোঁটক ভোট দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।